উলামায়ে ইছলামে মুৱাছাৰহৰ উদ্যোগত দেৰগাঁৱৰ নাহৰণি মাজগাঁও জামাতৰ সহযোগত নাহৰণি মাজগাঁও জামি মছজিদ প্ৰাংগণত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ। গোলাঘাট আৰু যোৰহাট জিলাৰ পৰা 2025 বৰ্ষৰ পবিত্ৰ হজ্জলৈ যাব লগা হজযাত্ৰীসকলক উদ্দেশ্যি অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে পুৱা কোৰাণ পাঠেৰে শুভাৰম্ভণি কৰাৰ পাছতে মৌলানা আব্দুল মালিক আৰু মৌলানা আব্দুল গাফাৰে হজযাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট আৰু যোৰহাটৰ পৰা যাবলগীয়া মুঠ 57 গৰাকী হজযাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় আছাম। নাহৰণি আঞ্চলিক উলামায়ে ইছলামী মুৱাছাৰাৰ উদ্যোগত এই মাজগাঁও জামাতৰ সহযোগত মাজগাঁও মছজিদ প্ৰাংগণত এই বছৰ গোলাঘাট আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা যিসকল হজযাত্ৰী পবিত্ৰ হজৰ কাৰণে মক্কা আৰু মদিনালৈ যাব, তেওঁলোকক সম্বৰ্ধনা আৰু তেওঁলোকৰ পবিত্ৰ হজ সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য লৈ উলামায়ে ইছলামী মুৱাছাৰাৰ পক্ষৰ পৰা নাহৰণি মাজগাঁও জামাতৰ সহযোগত তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আৰু খাছ কৰি তেওঁলোকৰ যাতে হজ যাত্ৰা ভাল হয়, সুচাৰুৰূপে তেওঁলোকে হজ কৰিব পাৰে, তেওঁলোকৰ কাৰণে বিশেষ দোৱাৰ ব্যৱস্থা কৰা হৈছে। আমি উলামায়ে ইছলামী মুৱাছাৰাৰ পক্ষৰ পৰা প্ৰত্যেকৰ কাৰণে দোৱা কৰিছোঁ যাতে তেওঁলোকে সুচাৰুৰূপে নিজৰ হজ সমাপন কৰি পুনৰ ঘৰত ঘূৰি আহিব পাৰে।